ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত আন্তঃ মহাবিদ্যালয়ৰ যুৱ মহোৎসৱৰ আজি অন্তিমটো দিন 28 জানুৱাৰীৰ পৰা অনুষ্ঠিত আন্তঃ মহাবিদ্যালয়ৰ যুৱ মহোৎসৱৰ শেষৰটো দিনত অনুষ্ঠিত হয় 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰতিযোগিতা দুলিয়াজান মহাবিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত 70খন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। আৰু এই সন্দৰ্ভত সতীৰ্থ মৃদুস্মিতা ফুকনৰ এক প্ৰতিবেদনৰ পৰা মই বৰ্তমান উপস্থিত আছো দুলিয়াজান মহাবিদ্যালয় যি যুৱ মহোৎসৱ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে আৰু ডিব্ৰুগড় মহাবিদ্যালয়ৰ অধীনত আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ যোৱা 28 জানুৱাৰীৰ পৰা আজি যেহেতু শেষৰটো দিন 4 দিনীয়া কাৰ্যসূচীৰে প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে আৰু আজি যেহেতু শোভাযাত্ৰা প্ৰতিযোগিতা এক অনুষ্ঠিত হৈছে 12 ৰহণীয়া শোভাযাত্ৰা বিভিন্ন বেখত আজি প্ৰতিযোগিতা অনুষ্ঠিত হৈছে বিশালক সমগ্ৰ দৃশ্যটি দেখুৱাবলৈ মই অনুৰোধ জনাম যেহেতু আজিৰ পৰা আজি যেহেতু শেষৰটো দিন যোৱা 28 তাৰিখৰ পৰা 30 জানুৱাৰীলৈকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ অনুষ্ঠিত হৈ আছে আৰু আজি শেষৰ দিনটোতে সাংস্কৃতিক শোভাযাত্ৰা 12 ৰহণীয়া শোভাযাত্ৰা অনুষ্ঠিত হৈছে আৰু এই শোভাযাত্ৰাত বিভিন্ন বেখত ছাত্ৰ ছাত্ৰীসকলে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। ভণ্টি তোমালোক কোন মহাবিদ্যালয় হয়? মাৰ্ঘেৰিটা মহাবিদ্যালয়। তোমালোকে কি বেখত আছা? আমি সিংফো হয়। এয়া আচলতে মাৰ্ঘেৰিটা মহাবিদ্যালয় আছে তেওঁলোকৰ সিংফসকলৰ যি ৰীতি নীতি আছে সেই ৰীতি নীতি তেওঁলোকে দেখুৱাইছে আৰু মই অকণমান আগলৈ আহিব খুজিম যিহেতু এয়া টিংখাং মহাবিদ্যালয় হয় তেওঁলোকে অসমীয়া গোৱা গানৰ যি এই গুৰুত্ব এই তেওঁলোকে প্ৰকাশ পাইছে। ভাইটি তোমালোক ক'ৰ হয়? আমি টিংখাং মহাবিদ্যালয়। আমি অসমৰ থলুৱা যি গোৱাপানৰ যি গুৰুত্ব তাৰ ওপৰত আমি শোভাযাত্ৰাটো আৰম্ভণি কৰিছোঁ আৰু আমি ওচৰৰ মহাবিদ্যালয় হৈ আমি অত্যন্ত সুখী হৈছোঁ যে আমি ওচৰতে আমি যি দুলিয়াজান মহাবিদ্যালয় যি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱত আমি অংশগ্ৰহণ কৰিব পাইছোঁ তাৰ বাবে অত্যন্ত সুখী হৈছোঁ। ধন্যবাদ জনাইছোঁ। মই বিশালক সমগ্ৰ দৃশ্যটি দেখুৱাবলৈ অনুৰোধ জনাম। এনেধৰণে যি অসমীয়া কলা সংস্কৃতি আছে সেই কলা সংস্কৃতি তেওঁলোকে বিভিন্ন বেখত আচলতে এনেধৰণে শোভাযাত্ৰা তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। এইফালে আছে কইনা আছে, মই কইনাৰ সৈতে কথা পাতিম। কইনা আপোনাৰ নামটো? মোৰ নাম ঋতুমণি বকলিয়ান। টিংখাং মহাবিদ্যালয়ৰ পৰা আহিছোঁ। আমি কইনা সাজত আছোঁ। মই জোৰোণ দিবলৈ আহিছে। জোৰোণ দিবলৈ আহিছে।